বৰলুইত প্ৰডাকশ্যনৰ প্ৰথমখন পূৰ্ণ দৈৰ্ঘ্য ছবি ডিফলুৰ শুভাৰম্ভণি। ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বিভিন্ন বঁটাপ্ৰাপ্ত চুটি ছবি নিৰ্মাণৰ বাবে সুপৰিচিত বৰলুইত প্ৰডাকশ্যনে এইবাৰ নিৰ্মাণ কৰিব এখন পূৰ্ণদৈৰ্ঘ্যৰ অসমীয়া বোলছবি। যোৱা 14 আগষ্ট তাৰিখে এক সংবাদমেল সম্বোধন কৰি প্ৰথমখন অসমীয়া কথাছবি ডিফলুৰ চিত্ৰগ্ৰহণৰ কাম আৰম্ভ কৰাৰ কথা ঘোষণা কৰে বৰলুইত প্ৰডাকশ্যনে। পৰিস্থিতিগত হাস্যৰস আৰু আৱেগৰ ৰহণহানি নিৰ্মাণ কৰিবলগীয়া এই নতুন অসমীয়া কথাছবি প্ৰডাকশ্যন কোম্পানীটোৰ বিৱৰ্তনৰ যাত্ৰাত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে পৰিগণিত হ'ব বুলি আশা প্ৰকাশ কৰিছে প্ৰযোজকে। ডিফলুৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে অমৃতা গগৈ, সুব্ৰত দেউৰীয়ে। ইয়াৰ উপৰিও অৰুণ নাথ, চেতনা দাস, মৃদুলা বৰুৱা, জয়ন্ত ভাগৱতী আৰু অৰুণ হাজৰিকাৰ দৰে অসমীয়া বোলছবিৰ প্ৰবীণ অভিনেতা অভিনেত্ৰীৰ অভিনয় ছবিখনৰ কাহিনী অধিক মনোগ্ৰাহী কৰি তুলিব বুলি উদ্যোক্তা মণ্ডলীয়ে জানিব দিছে। ছবিখনৰ কাহিনী পৰিচালনা আৰু সম্পাদনা কৰিছে নেকিবে, আনহাতে চিত্ৰনাট্য আৰু সংলাপ হৈছে দেৱজিৎ বৰাৰ। ব্যুৰো ৰিপৰ্ট, নেশ্যন ফাৰ্ষ্ট নিউজ, গুৱাহাটী।